তো হেল্ল' বন্ধুসকল, এতিয়া বৰ্তমান আছোঁ এটা ধুনীয়া মন্দিৰত। তো ইয়াৰে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ, মানে ওপৰৰ। তো এতিয়া বৰ্তমান আমি আহিছিলোঁ মানে আৰু আগত যাম বুলি, কিন্তু মানে এই অকণমান এইটো টাৰ্ণিং পাৰ হৈ মানে আগত এটা পুলিচ চেকিং এটা আছে, তাতে তাৰ পৰা আৰু যাব নিদিয়ে। ভাবিছিলোঁ কি অকণমান দূৰলৈকে যাম। আমাৰ চাওমিনৰ চিষ্টেমটো এয়াই আৰু ষ্টেণ্ডাৰ্ড নহয়, নৰ্মেল। আৰু চাওমিনৰ দাম 90 টকাকৈ। তো হাই হেল্ল' নমস্কাৰ, আৰু এটা অন্য নতুন ভিডিঅ' সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো মোৰ লগত আছে বৰ্তমান গৌৰৱ, আৰু আমি থিয় হৈ আছোঁ বৰনদী। আজি এটা নতুন ঠাই মানে প্লেনিং এটা লৈ কিনে জাৰ্ণি কৰিবলৈকে ওলাইছোঁ। তো ক'ত গৈ আছোঁ আপোনালোকক মই সকলোখিনি দেখাম। আৰু এতিয়া এখন ধুনীয়া প্ৰদূষণমুক্ত ঠাইত যাবলৈকে ওলাইছোঁ। তো বন্ধুসকল, বৰ্তমান আমি গৈ আছোঁ ভূটানত, আৰু ভূটানৰ পৰিৱেশটো চাবলৈকে গৈ আছোঁ। তো এতিয়া বৰ্তমান বাক্সা জিলাত আছোঁ, আৰু অলপমান কিছু সময় দূৰ যোৱাৰ পিছত অকণমান আগৰ ফালে তো তাতে ভূটানৰ একদম ভূটান পামগৈ, আৰু বেছি সময় নাই। তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব, আৰু তাৰে ভিতৰৰ যিটো পৰিৱেশটো আপোনালোকক সেই দেখাব খুজিছোঁ। তো গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। আৰু যোৱা অৰুণাচলত যোৱা ভিডিঅ' যিকেইটা আছিল, তো সেইকেইটাত ভাল ৰেচপঞ্চ পোৱা নাই, গতিকে এইটোত আশা কৰোঁ সকলোৱে অলপমান ছাপোৰ্ট কৰিব। গতিকে ব'লক বেছি সময় পলম নকৰি আৰু আমিও এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম, আৰু আপোনালোকক ভিতৰৰ যিখিনি ভূটানৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। তো এতিয়া ব'লক বেছি সময় পলম নকৰি তোক গৈ থাকোঁ। এতিয়া আমি পাইছোঁ তামোলপুৰ। তো ভূটানলৈকে গৈ আছোঁ এতিয়া। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কৰি, আৰু ভাল পাব নিশ্চয়। তো এতিয়া ব'লক গৈ থাকোঁ। বহুত মানুহ এইবিলাক চব ভূটান ঘূৰিব যাই আছে নেকি? এতিয়া বৰ্তমান এইবিলাক ভূটানৰ বহুত মানুহ। তো এইখন গেটখন। তো গাইছ, এতিয়া বৰ্তমান আমি তাতে টিকেটটো বনাই লওঁ। তো বনাই কিনে আমি ডাইৰেক্ট চিধা ভূটানৰ ভিতৰলৈকে সোমাই যাম। চেষ্টা কৰি চাওঁ একবাৰ। তো এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত দিছোঁ। তো ভিডিঅ'ত কাৰ্ড যিখিনি মানে টিকেটটো বনাই কিনে আপোনালোকক লগ ধৰি আছোঁ। তো এতিয়া বলক গৈ থাকোঁ। তো গাইজ, ফাইনেলি পাই গ'লোঁ এইখন কাৰ্ড, আৰু এইখনেৰে এতিয়া বৰ্তমান ভূটান ঘূৰিম, আৰু ভূটানত গৈ হাল্লা লগাই দিম নে কি কয়। এতিয়া বৰ্তমান ভূটানখন আমাৰে হ'ল। এতিয়া বৰ্তমান ইয়াতো এখন কাৰ্ড আছে, আৰু মোৰ তাতো এখন কাৰ্ড আছে। এতিয়া বৰ্তমান ভূটানলৈকে যাম। কিন্তু ইয়াতে এটা বস্তু আছে, কেনেকুৱা জানেনে? বস্তুটো আমাৰ যেনেকুৱা কিলোমিটাৰ, কিন্তু ইয়াতে কিলোমিটাৰ বুলি নকয়। ইয়াতে 1 পোৱা, 2 পোৱা, 3 পোৱা, 4 পোৱা। গতিকে আমি আমাৰ মেইন ডেষ্টিনেশ্যন 4 পোৱা। 4 পোৱাৰ পৰা আকৌ আহিব লাগিব, মানে এইখন ভিজিটিং কাৰ্ড ইয়াতে মানে আকৌ তাতে দিব লাগিব। গতিকে এতিয়া 4 পোৱালৈ গৈ আছোঁ। তো তাতে কি দেখোঁ কি নেদেখোঁ আপোনালোকক সকলোখিনি ভিডিঅ' সহকাৰে দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক আৰামছে। আৰু এতিয়া ব'লক 4 পোৱালৈকে গৈ থাকোঁ, আৰু তাৰে সেইখিনিয়ে মেইন ডেষ্টিনেশ্যন। তাৰপিছত আৰু নাই, তাৰপিছত আকৌ বেক হ'ম। তো গাইজ, ৰাস্তাবিলাক আমাৰ মানে অৰুণাচলৰ নিচিনা ওখ ওখ, অলপমান তাতকৈ অলপমান চাব পাৰোঁ এইখিনি। কিন্তু মানে স্কুটিখন অলপমান বেছি পাৱাৰটো মানে কমটো, সেইকাৰণে গাড়ী একদম পূৰা মাত ওলাই কিনে যাই আছে। আৰু এতিয়া বৰ্তমান ইয়াৰে আপোনালোকৰ পৰিৱেশটো দেখাই আছোঁ। পৰিৱেশটো চাই লওক।
কেনেকুৱা লাগে ক'ব। কেতিয়াবা যদি আহিব ইচ্ছা কৰে আপোনালোকে ইয়াত ভিজিট কৰিব পাৰে আৰামছে, কোনো অসুবিধা নাই। ভোটাৰ ID লৈ আহিব, আৰু বাইক যদি লৈ আহে তেতিয়াহ'লে RC আৰু লাইচেঞ্চটো লৈ আহিব, বাকী আৰু একো প্ৰব্লেম নাই। আজিকালি আকৌ আধাৰো আহিব পাৰে। অঁ, আৰু মেইনলি হৈছে গাইজ, আজিকালি এতিয়া বৰ্তমান এটা চিষ্টেম চেঞ্জ কৰিছে, আধাৰ কাৰ্ডেদিও হৈ যায়। তো আগতে ভোটাৰ ID নহ'লে কোনো কামেই নিদিছিল মানে। এতিয়া আপোনালোকে যদি আহে মানে আধাৰ কাৰ্ডখন লৈ আহি থাকক, কথা নাই। হেল্ল' বন্ধুসকল, এতিয়া বৰ্তমান আছোঁ এটা ধুনীয়া মন্দিৰত। তো ইয়াৰে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ, মানে ওপৰৰ। তো এতিয়া বৰ্তমান আমি আহিছিলোঁ মানে আৰু আগত যাম বুলি, কিন্তু মানে এই অকণমান এইটো টাৰ্ণিং পাৰ হৈ মানে আগত এটা পুলিচ চেকিং এটা আছে, তাতে তাৰ পৰা আৰু যাব নিদিয়ে। ভাবিছিলোঁ কি অকণমান দূৰলৈকে যাম। ডিষ্ট্ৰিক্টটোৰ নাম হ'ল আপোনাৰ ভূটানৰ চামদুপ ঝংকাৰ বুলি কয় ডিষ্ট্ৰিক্টটোৰ নাম। মানে ইউটিউবত চাৰ্চ কৰি চাব বা আপোনালোকে নেটত চাব, তো আপোনালোকে পাই যাব এইখিনিলৈকে আহা। আৰু বেছি মানে ডকুমেণ্টৰ দৰকাৰ নাই, ভোটাৰ ID হ'ব, আৰু আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড লৈ আহিব, আৰু গাড়ী যদি লৈ আহে ড্ৰাইভিং লাইচেঞ্চটো আৰামছে লৈ আহিব, আৰু RC খন লৈ আহিব। বাকী একো প্ৰব্লেম নাই, আৰামছে আহি কিনে ইয়াতে এইখিনি বস্তু চাই টাউনখন অলপ ঘূৰি কিনে আপোনালোকে যাব পাৰিব। এতিয়া বৰ্তমান এইটো আপোনালোকৰ ইয়াৰে মন্দিৰটো চাওঁ, বাকী আমি টাউনখন দেখাই আছোঁ। তো টাউনখনলৈকে গৈ আছোঁ, আৰু গাইছ ইয়াতে কিবা হৈ আছে, ডান্স চান্স কৰি আছে। তো গাইছ এতিয়া বৰ্তমান ফুল ওপৰৰ ফালে আহিছোঁ। তো ওপৰৰ ফালে এইটো আপোনালোকৰ বুদ্ধ মন্দিৰটো দেখা পাইছে কিজানি। তো গাইছ এখন হোটেললৈকে আহিছোঁ ৰ'ব। তো হোটেলৰ ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাই আছোঁ। তো ই চাওক, এই হোটেলখনলৈকে লৈ যাই আছে এতিয়া, চাই থাকক। কাৰোবাৰ ঘৰত ৰেষ্টুৰেণ্ট এইখান অঁ। ই বেটা তো গাইছ এতিয়া বৰ্তমান আমি আছোঁ এখন ভূটানৰ ৰেষ্টুৰেণ্টত, আৰু লগৰজন বহি আছে ৰ'ব, দেখাই আছোঁ। তো এইজন লগৰজন আহিছে। তো গতিকে আমি ইয়াতে নুডলছ খাবলৈকে লৈছোঁ। ইয়াতে নুডলছৰ দাম হৈছে, নুডলছ মানে কি আৰু চাওমিন, আৰু চাওমিনৰ দাম হৈছে আপোনাৰ 90 টকা 1 প্লেটত। কি ধুনীয়া। তো আমি 2 প্লেট অৰ্ডাৰ কৰি দিছোঁ, আৰু খাবলৈকে কিবা পানী চানী। এতিয়া বৰ্তমান ইয়াৰে দৃশ্যটো আপোনালোকক দেখাই আছোঁ। তো দৃশ্যটো চাওক কি ধুনীয়া, আৰু ভূটানৰ ঘৰবিলাক চাব, মানে ঘৰবিলাক মানে ক'ব লগা ঘৰ মানে একদম। তো এই দেখাই আছোঁ। চাওমিনৰ দাম 90 টকা গাইছ। খাব মন নোযোৱা হৈছে, কিন্তু খাব লাগিব আৰু উপায় নাই। গতিকে আমি পটাপট খাই কিনে শেষ কৰিলোঁ, আকৌ জেগা ঘূৰিব আছে ন, তাত ঘূৰিব যাই আছোঁ। তো আৰু ফাইনেলি গাইছ আমি এতিয়া বৰ্তমান খাই বৈ বঢ়িয়াকৈ ওলাইছোঁ, আৰু এতিয়া বৰ্তমান আমি আকৌ মানে ভূটানখন অলপমান ঘূৰিম, আৰু এতিয়া বৰ্তমান আপোনালোকক দেখাই আছোঁ। তো
তো এতিয়া ভূটানখন ঘূৰিবলৈকে ওলাইছোঁ। তো আপোনালোকে চিনেমেটিক শ্বটবিলাক চাই থাকিব আৰু যি পাৰোঁ আপোনালোকক ইয়াৰে আপোনাৰ পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰিম। তো এতিয়া বলক আকৌ ৰাওনা হওঁ আমাৰ যিটো টাৰ্গেটত আহিছিলোঁ মানে সেই টাৰ্গেটটোৰ কাৰণে। তো গাইজ এতিয়া আমি বৰ্তমান চামৰূপৰ যিখন মানে টাউনলৈকে টাউনত সোমাইছোঁ। তো ইয়াৰে টাউনৰ পৰিৱেশটো আপোনালোকক দেখাব খুজিছোঁ, চাই থাকক। আৰু ইয়াৰে ঘৰবিলাক মানে কি ক'ম আৰু বহুত ধুনীয়া ধুনীয়া ঘৰ একদম। আৰু মানে মানুহ জনসংখ্যা বহুত কম যিহেতু, সেইটো কাৰণে অলপমান মানুহ চানুহ মানে দেখা পোৱা নাই আপোনালোকে। অলপ মানুহ আছে আৰু। তো এতিয়া গাইছ আমি অলপমান গাড়ীখন এনেই অকণমান পাৰ্ক কৰি লৈছোঁ অলপমান। তো ইয়াতে ডিচিপ্লিনটো বহুত ধুনীয়া, একদম ডিচিপ্লিন মানে আমাৰ তাই নিচিনা ডিচিপ্লিন নহয় আৰু য'ত ত'ত গাড়ী থ'ব পৰা। ইয়াতে মানে এই যে বগা আগবিলাক দেখা পাইছে ন, তাতে গাড়ী থ'ব লাগে, গতিকে হুইচেল মাৰি থাকে। এইখন যে দেখা পাইছে এইখন হ'ল ভূটানৰ বাছ ষ্টেচন। এইটো ভূটানৰ। এতিয়া গাড়ীবিলাক ৰখি আছে, মানে মানুহবিলাক আহি যোৱা কৰি আছে এইবিলাক মানুহ। আকৌ এবাৰ মানে আকৌ সেইফালে মানে আপোনালোকৰ এই চাৰিপুৰা ফালে আহিছোঁ। তো এখন দলং তাতে দেখা পাইছোঁ। তো দলংখন চাবলৈকে গৈ আছোঁ এতিয়া। তো ফাইনেলি এতিয়া বৰ্তমান আহি পালোঁ চামৰূপ ঝংকাৰৰ যিখন দলং আছিল। মানে চবেই ইয়াৰ পৰাই ঘূৰি যায়, গতিকে আমি ইয়াৰ পৰাই ঘূৰিব লাগিব। মানে 4 কিলো নে 4 পোৱা তাতে তাৰ পৰা মানে যাব নিদিলে, গতিকে তাতে তাৰ সেইফালে যাব লাগিলে আকৌ পাছ নতুনকৈ বনাব লাগিব, ইমিগ্ৰেশ্যন অফিচত যাব লাগিব, আকৌ কৰোঁতে বহুত সময় লাগি যাব। আৰু সেনেকুৱা মানে হিচাপত মানে আমি অহা নাছিলোঁ। গতিকে এইখন মানে এই ভূটানখনৰ এই সৰু ডিষ্ট্ৰিক্টখনকে ঘূৰিম বুলি আজি আহিছিলোঁ। গতিকে ইয়াৰে ডিষ্ট্ৰিক্টটো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। আৰু এতিয়া বৰ্তমান আমি যাবলৈকে ওলাইছোঁ ঘৰত, আৰু এতিয়া বহুত সন্ধিয়াই হ'ল, গতিকে আমি ঘৰলৈকে যাবলৈকে ওলাইছোঁ। তো এতিয়া আজিলৈকে ইমানেই হ'ব, আৰু নেক্সটত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম এটা নজনা ঠাই লৈ কিনে। গতিকে আজিলৈকে ইমানেই। জয় আই অসম।